এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেদি অসমত থকা উগ্ৰপন্থী সংগঠনবিলাক কিছুদিনৰ কাৰণে এতিয়া দুৰ্বল হৈ পৰিছে। এইটো এটা সাময়িক ঘটনা, কিছুদিনৰ কাৰণে দুৰ্বল হৈ পৰিছে, কাৰণ উগ্ৰপন্থাক এতিয়া অসমৰ মানুহে ছাপোৰ্ট নকৰা হৈ গ'ল, সন্ত্ৰাসবাদী কাৰ্যকলাপক অসমৰ মানুহে ছাপোৰ্ট নকৰা হৈ গ'ল। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীত এই ঘটনা এটা পৰ্যায়ত ঘটিছে। তাত মোদীয়ে বাহ ল'বৰ কাৰণে কোনো ধৰণৰ কোনো কাৰণ আমি দেখি পোৱা নাই। মোদীয়ে বৰং এই উগ্ৰপন্থী সংগঠনবিলাক বা সশস্ত্ৰ সংগঠনবিলাকে যেতিয়া আলোচনালৈ আহিছে, তেওঁলোকক টুপি পিন্ধোৱাৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কোনো সমস্যাৰ সমাধান নকৰি আকৌ যাতে জাতিটো আকৌ যাতে বিদ্ৰোহী হৈ উঠে, আকৌ যাতে জাতিটোৱে যাতে আকৌ হুলস্থুল কৰে, আকৌ সশস্ত্ৰ সংগ্ৰামৰ পিনে যায়, তাৰ কাৰণেহে মোদী চৰকাৰে আমি পৰিৱেশ ৰচনা কৰা দেখিবলৈ পাইছোঁ। সমস্যা সমাধান কৰি এই উগ্ৰপন্থী সশস্ত্ৰ সংগঠনবিলাকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা আমি গ্ৰহণ কৰা দেখিবলৈ নাই। এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেদি অসমত থকা উগ্ৰপন্থী সংগঠনবিলাক কিছুদিনৰ কাৰণে এতিয়া দুৰ্বল হৈ পৰিছে। এইটো এটা সাময়িক ঘটনা, কিছুদিনৰ কাৰণে দুৰ্বল হৈ পৰিছে, কাৰণ উগ্ৰপন্থাক এতিয়া অসমৰ মানুহে ছাপোৰ্ট নকৰা হৈ গ'ল, সন্ত্ৰাসবাদী কাৰ্যকলাপক অসমৰ মানুহে ছাপোৰ্ট নকৰা হৈ গ'ল। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীত এই ঘটনা এটা পৰ্যায়ত ঘটিছে। তাত মোদীয়ে বাহ ল'বৰ কাৰণে কোনো ধৰণৰ কোনো কাৰণ আমি দেখি পোৱা নাই। মোদীয়ে বৰং এই উগ্ৰপন্থী সংগঠনবিলাক বা সশস্ত্ৰ সংগঠনবিলাকে যেতিয়া আলোচনালৈ আহিছে, তেওঁলোকক টুপি পিন্ধোৱাৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কোনো সমস্যাৰ সমাধান নকৰি আকৌ যাতে জাতিটো আকৌ যাতে বিদ্ৰোহী হৈ উঠে, আকৌ যাতে জাতিটোৱে যাতে আকৌ হুলস্থুল কৰে, আকৌ সশস্ত্ৰ সংগ্ৰামৰ পিনে যায়, তাৰ কাৰণেহে মোদী চৰকাৰে আমি পৰিৱেশ ৰচনা কৰা দেখিবলৈ পাইছোঁ। সমস্যা সমাধান কৰি এই উগ্ৰপন্থী সশস্ত্ৰ সংগঠনবিলাকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা আমি গ্ৰহণ কৰা দেখিবলৈ। শেষত বন্ধুসকল আপোনালোকলৈ অনুৰোধ, প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।